নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেক জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। আজি হৈছে 4 মে'। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনিলৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী PMAY ঘৰৰ পৰা আৰম্ভ কৰি অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিলৈ। তো যিসকল মানুহে চৰকাৰী ঘৰ পোৱা নাই সেইসকল মানুহৰ বাবে ভাৰত চৰকাৰে আৰম্ভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনি। তো এইখন আঁচনিৰ জৰিয়তে আপোনালোকে লাভ কৰিব পাৰিব চৰকাৰী ঘৰ। তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই সেইসকলে যদি 2026 চনত চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব বিচাৰে তেন্তে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব আবেদন। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। তো আপোনাৰ এখনকৈ আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক। আধাৰ কাৰ্ড থকাসকলে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। 2 নম্বৰত কোৱা হৈছে জব কাৰ্ড। আপোনালোকৰ জব কাৰ্ড থকাটো বাধ্যতামূলক যদিহে কৰিব বিচাৰে চৰকাৰী ঘৰৰ বাবে আবেদন। 3 নম্বৰত কোৱা হৈছে বেংকৰ একাউণ্ট। তো বেংকৰ এখন একাউণ্ট থাকিব লাগিব। লগতে যিসকল মানুহৰ নাম চৰকাৰী ঘৰৰ লিষ্টত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বাবে স্বচ্ছ ভাৰত মিছনৰ নম্বৰৰো প্ৰয়োজন হ'ব। তাৰপিছত কোৱা হৈছে এফিডেভিট ষ্টাৰ্টিং দ্য বেনিফিচিয়াৰিজ অৰ দিয়াৰ ফেমিলি মেম্বাৰ্ছ ডু নট অন এ পাকা হাউচ। তো আপোনাৰ যে এখন পকী ঘৰ নাই তাৰো প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো সাধাৰণতে এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে কৰিব পাৰিব আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে বিজেপিৰ ফালৰ পৰা প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুযায়ী অৰুণোদয় আঁচনিৰ মহিলাসকলে প্ৰতি মাহত 1250 টকাৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে 3000কৈ টকা লাভ কৰিব। যদিহে অসমত নতুনকৈ বিজেপিৰ চৰকাৰ আহে মহিলাসকলে তেন্তে অৰুণোদয় আঁচনিৰ 3000কৈ টকা লাভ কৰিব। তো যিসকল মহিলাই অৰুণোদয় আঁচনিৰ 9000কৈ টকা একেলগে লাভ কৰিছে সেইসকল মহিলাই বৰ্তমানে প্ৰতি মাহতে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো যিসকল মানুহৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাব অৰুণোদয় আঁচনিৰ টকা। তেতিয়া আপোনালোকক দিব ওলাইছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আধাৰ কাৰ্ড লৈ। তো আপোনালোকে মোবাইল স্ক্ৰীণত চাব পাৰিছে আধাৰ কাৰ্ড লৈ এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে লিখা আছে আপডেট ডেট অফ বাৰ্থ ইন আধাৰ। তো আপোনালোকে যদি আধাৰ কাৰ্ডৰ ডেট অফ বাৰ্থখন আপডেট কৰিব বিচাৰে তেন্তে এইবোৰ প্ৰমাণ পত্ৰ আপোনালোকে জমা দিব লাগিব। এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে আপোনালোকে আধাৰ কাৰ্ডত জন্মৰ তাৰিখখন পৰিৱৰ্তন কৰিব পাৰিব। প্ৰমাণ পত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে বাৰ্থ চাৰ্টিফিকেট। 2 নম্বৰত কোৱা হৈছে ইণ্ডিয়ান পাছপোৰ্ট। 3 নম্বৰত কোৱা হৈছে ছাৰ্ভিচ ফটো আইডেণ্টিটি কাৰ্ড। 4 নম্বৰত কোৱা হৈছে পেঞ্চনাৰ ফটো আইডেণ্টিটি কাৰ্ড। তাৰপিছত 5 নম্বৰত কোৱা হৈছে মাৰ্কশ্বিট বা চাৰ্টিফিকেট ইছ্যু বাই ৰিকগনাইজড বৰ্ড অফ এডুকেশ্যন এণ্ড মোৰ। তো আপোনালোকে নিজৰ স্কুলৰ প্ৰমাণ পত্ৰৰ সহায়তো আধাৰ কাৰ্ডৰ জন্মৰ তাৰিখখন পৰিৱৰ্তন কৰিব পাৰিব যদিহে ভুল হৈছে। এইকেইখন প্ৰমাণ পত্ৰৰ সহায়তে আপোনালোকে আধাৰ কাৰ্ডত জন্মৰ তাৰিখ পৰিৱৰ্তন কৰিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব।